নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা দৰ্পণ পৰ্টেলত এখন লিষ্ট প্ৰকাশ কৰিছিল, যিটো হ'ল সিলেকশ্যন লিষ্ট আৰু এটা হ'ল ৱেইটিং লিষ্ট। আৰু ইয়াৰে মাজত কিছুমান ছাত্ৰ ছাত্ৰীয়ে সেই সিলেকশ্যন লিষ্টত সিলেকশ্যন পোৱা নাই। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে দৰ্পণ পৰ্টেলত আৰু এখন নতুনকৈ নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু সেই নটিফিকেশ্যনখনত কি আছে এই সবিশেষ তথ্য তোমালোকক দিবলৈ মই চেষ্টা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই যাবা আৰু যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিবা। তো ব'লা আমি এতিয়া চাই লওঁ সেই নটিফিকেশ্যনখনত কি লিখা আছে। তো তোমালোকে ইয়াতে চাই লোৱা আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা অহা অফিচিয়েল নটিফিকেশ্যনখন, আৰু তোমালোকে ডেটটো ইয়াতে চাই ল'বা। এইখন হ'ল নটিফিকেশ্যনখন আৰু তোমালোকে পাৰিলে নটিফিকেশ্যনখন একবাৰ পঢ়ি চাবা। তথাপি মই তোমালোকক এইটো ভালকৈ একবাৰ বুজাই দি আছোঁ। 1 নম্বৰ পইণ্টটো চোৱা। In the interest of the students who have not been selected for admission in any one of the institution, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে কোনো এখন ইনষ্টিটিউশ্যনৰ লিষ্টত সোমাব পৰা নাই, অৰ্থাৎ সিহঁতৰ নামটো অহা নাই, তাৰপিছত কি দিলে, ইন হুইচ দে হেড এপ্লাইড অৰ দ্য ষ্টুডেণ্টছ হু হেভ নট য়েট বিন এপ্লাইড ফৰ এডমিশ্যন, অৰ্থাৎ কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী আছে সিহঁতে হয়তো এপ্লিকেশ্যনটোও কৰিব পৰা নাই। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে দৰ্পণ পৰ্টেলে কি কৰিব, সিহঁতৰ লিংকটো আকৌ ৰিএক্টিভেট কৰি দিব, অৰ্থাৎ ৰিঅ'পেন কৰি দিব, আৰু সেইটো কৰিব 20ৰ পৰা 22 ছেপ্টেম্বৰৰ ভিতৰত, অৰ্থাৎ 20 তাৰিখ, 21 তাৰিখ আৰু 22 তাৰিখ, অৰ্থাৎ এই 3 দিনৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে ৱেইটিং লিষ্টত আছে বা সিলেকশ্যন পোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰীসকলে এই 3টা দিনৰ ভিতৰত যিটো দৰ্পণৰ অফিচিয়েল ৱেবছাইট আছে বা আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট আছে, সেই দুটা ৱেবছাইটত গৈ সিহঁতে ফ্ৰেছ এপ্লিকেশ্যনটো কৰিব পাৰিব। এতিয়া আমি 2 নম্বৰ পইণ্টটো চাওঁ যে সিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ এডমিশ্যন ইন টু এইচএছ ফাৰ্ষ্ট ইয়াৰ উইল বি প্ৰিপেয়াৰ্ড বাই দ্য ইনষ্টিটিউশ্যন কনচাৰ্ণ ফ্ৰম 23rd to 24th ছেপ্টেম্বৰ। অৰ্থাৎ তোমালোকে এপ্লিকেশ্যনটো কৰাৰ পিছত তোমালোকৰ যিখন সিলেকশ্যন লিষ্ট হ'ব বা ৱেইটিং লিষ্ট হ'ব, সেই দুটা লিষ্ট 23 আৰু 24 তাৰিখৰ ভিতৰত সেই ইনষ্টিটিউশ্যনখনক প্ৰিপেয়াৰ কৰিব দিছে। 3 নম্বৰ পইণ্টটো চোৱা। Subsequent to preparation of selection list and waiting list by the institution, HICC will make available the selection list and waiting list through the portal. অৰ্থাৎ তোমালোকৰ ইতিমধ্যে প্ৰিপেয়াৰ হৈ যোৱা যিখন লিষ্ট আছে, সেই লিষ্টখন কিন্তু দৰ্পণ পৰ্টেলত অহা 25 তাৰিখত, অৰ্থাৎ 25 ছেপ্টেম্বৰৰ দিনৰ 11 বজাত পাব্লিছ কৰিব দিছে। অৰ্থাৎ তোমালোকে সেই ডেটত যিসকলে ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যনটো পাবা, অৰ্থাৎ সিলেকশ্যন লিষ্টত নাম আহিব, সিহঁতৰ যিটো মোবাইল নম্বৰ দিছিলে আগত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে, সেই মোবাইল নম্বৰত এখন SMS গুচি যাব। এতিয়া তোমালোকে 4 নম্বৰ পইণ্টটো চাই লোৱা। কনচাৰ্ণ ইনষ্টিটিউশ্যন উইল কমপ্লিট দ্য এডমিশ্যন প্ৰচেছ উইদিন 27 ছেপ্টেম্বৰ টু 28 ছেপ্টেম্বৰ। অৰ্থাৎ তোমালোকৰ এডমিশ্যন প্ৰচেছটো 27ৰ পৰা 28 তাৰিখ, অৰ্থাৎ 2 দিনৰ ভিতৰত কি হ'ব, এডমিশ্যন প্ৰক্ৰিয়াটো কমপ্লিট কৰিব। অৰ্থাৎ 25 তাৰিখত তোমালোকৰ কি হ'ব, লিষ্টখন প্ৰকাশ পাব আৰু 27ৰ পৰা 28 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যনটো ল'ব লাগিব। এইবাৰ 5 নম্বৰ পইণ্টটো তোমালোকে চাই লোৱা, আৰু 5 নম্বৰ পইণ্টটো তোমালোকে একবাৰ ভালকৈ মনোযোগ দি শুনিবা, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই সিলেকশ্যন লিষ্টত সোমাব পৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ইয়াতে ক্লিয়াৰ কৰি লিখি দিয়া আছে, all the institution will have to accept the admission in the portal using institution login on daily basis during admission process. অৰ্থাৎ প্ৰতিখন ইনষ্টিটিউশ্যনে এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এপ্লিকেশ্যন কৰিব, সেই প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যনটো এইবাৰ একচেপ্ট কৰিব দিছে। ইয়াতে তোমালোকে চাই লোৱা, অল দ্য ইনষ্টিটিউশ্যন উইল হেভ টু একচেপ্ট। এইবাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যন একচেপ্ট কৰিবই লাগিব। কোনো ছাত্ৰ ছাত্ৰী এইবাৰ কোনো ছাত্ৰ ছাত্ৰী এইবাৰ পঢ়ি নাযায়, এনে নাথাকে। মই ইয়াৰ আগৰ ভিডিঅ'ত এটা কৈছিলোঁ যে প্ৰতিজন ছাত্ৰ ছাত্ৰীক এইবাৰ এডমিশ্যন দিব, সেইটো গভৰ্ণমেণ্ট ৰেছপনচিবল হয়, কোনো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা হাত সাৰি যাব নোৱাৰে। প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এডমিশ্যনটো পাবই। 6 নম্বৰ পইণ্টটো চোৱা। কেণ্ডিডেটছ উইল বি এবল টু চেঞ্জ দেয়াৰ প্ৰিফাৰ্ড ছাবজেক্ট এট দ্য টাইম অফ এডমিশ্যন এণ্ড দ্য ইনষ্টিটিউশ্যন কনচাৰ্ণ উইল হেভ টু আপডেট দ্য চেম ইন দ্য পৰ্টেল অন দ্য ডে অফ এডমিশ্যন। অৰ্থাৎ তোমালোকে এডমিশ্যন কৰাৰ সময়ত তোমালোকে ছাবজেক্টটো চুজ কৰোঁতে যদি কোনো ধৰণৰ প্ৰব্লেম হয় বা ভুল ভকতে যদি বেলেগ ছাবজেক্ট এটা চুজ হৈ যায়, তেনেহ'লে তোমালোকে এডমিশ্যন লোৱাৰ সময়ত সেই ছাবজেক্টটো তোমালোকে কিন্তু চেঞ্জ কৰি ল'ব পাৰিবা।
তো এইখিনি মই আৰু একবাৰ তোমালোকে ভালকৈ বুজাই দি আছোঁ শ্বৰ্টকাটত যে তোমালোকৰ যিটো এপ্লিকেশ্যন প্ৰক্ৰিয়া হ'ব সেইটো 20ৰ পৰা 22 তাৰিখৰ ভিতৰত তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। তাৰপিছত তোমালোকৰ 23ৰ পৰা 24 তাৰিখৰ ভিতৰত তোমালোকৰ বাবে এখন সিলেকশ্যন লিষ্ট আৰু এখন ৱেটিং লিষ্ট প্ৰিপেয়াৰ কৰিব। 25 তাৰিখত তোমালোকৰ সেই লিষ্টখন প্ৰকাশ কৰিব দিনৰ 11 বজাত আৰু 11 বজাৰ লগে লগে তোমালোকৰ মোবাইলত এটা মেছেজ সোমাই যাব আৰু এটা নটিফিকেশ্যন সোমাই যাব। তাৰপিছত তোমালোকে 27ৰ পৰা 28 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যনটো কৰিব লাগিব। কিন্তু তোমালোকে এডমিশ্যনটো লোৱাৰ সময়ত তোমালোকে যিটো সাবজেক্ট চুজ কৰিবা সেই সাবজেক্টটো কিন্তু তোমালোকে ভালকৈ চুজ কৰি ল'বা আৰু যদি কিবা কাৰণত ভুল হৈ যায় তেনেহ'লে তোমালোকে সেই এডমিশ্যন লোৱাৰ সময়ত তোমালোকে সেই সাবজেক্টটো চেঞ্জ কৰি ল'ব পাৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ' আৰু সেই ভিডিঅ'টো চাই তোমালোকে কেনে পালা নিশ্চয় কমেণ্ট বক্সত জনাবা আৰু যদি প্ৰথমবাৰৰ বাবে এইটো চেনেল কোনোবাই ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। তো নিশ্চয়কৈ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ। ধন্যবাদ থাকিল।